নমস্কাৰ। এঠোক দুঠোককৈ সোণগুটি ওলোৱা সেউজীয়া ধাননি পথাৰত এয়া আমি চাকি বন্তি জ্বলাইছোঁ। অসমীয়াৰ বাপতিসাহোন কাতি বিহু বুলি আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক। পথাৰৰ পৰা আহিয়ে লখিমী ভঁৰাল গৃহত চাকি বন্তি জ্বলাই মাহ প্ৰসাদেৰে বিহুটি পালন কৰি ভকতৰ পৰা আশীৰ্বাদ ল'লোঁ। লগতে সকলোলৈকে বিহুৰ শুভেচ্ছা যাচিলোঁ। এইবাৰ কঙালী বিহুটি দেখোন আমাৰ মনবোৰ তেনেই উদাস উদাস কঙাল কঙাল লাগিছে। কিয়নো এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই। অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন দাৰ অবৰ্তমানত যেন গোটেই অসমীয়া জাতিটোৰ কঙাল হৈ পৰিল এনে লাগিছে দেখোন। জুবিন দা য'তেই আছে শান্তিৰে থাকক তাকেই কামনা কৰিলোঁ।